হাগ্ৰামা মহিলাৰী ডাঙৰীয়া আজিৰ এই দিনত এই সময়ত এই মুহূৰ্তত কিবা প্ৰাসংগিকতা আছে কিবা ৰিলিভেন্সি আছে নেকি তেওঁ ৰাতিপুৱা কি কয় দুপৰীয়া কি কয় আবেলি গধূলি কি কয় কিবা তালমিল আছে একো তালমিল নাই ৰাজনৈতিকভাৱে যেটো চিন্তাধাৰা যেনেকি সমাজখন নেতৃত্ব দিবৰ কাৰণে মানসিকতা যেটো লাগে হেতু হেগ হল নাইকিয়া হল ইয়াৰ কাৰণে কথাবিলাক বিভিন্ন ধৰণৰ আবুল তাবুল বোকা বকি আৰম্ভ কৰিছে এতিয়া যেনেকুৱা ধৰণৰ হাগ্ৰামা ডাঙৰীয়া কথা কয় তেওঁ আমাৰ বড়ো জাতিৰ চুকুৰালি হল আমাৰ বিটিসি অঞ্চলত যিমান সৰকাৰি মাটি বড়ো হওক মুছলিম হওক বেংগলী হওক ৰাজবংশী হওক আপনি যত সৰকাৰি মাটি থাকিব তাতে উচ্ছেদ হবই সব প্ৰথম কথা হল যে মুখ্যমন্ত্ৰীৰ মূল লক্ষ্য তেওঁলোকে ইউপিপিএলকটো এতিয়া তেওঁলোকে নিষেধ কৰিবলৈ উঠি পৰি লাগিছে সেইকাৰণে প্ৰমোদ বড়োক তেওঁলোকে নিষেধ কৰিবৰ কাৰণে ষড়যন্ত্ৰ পৰ্বতজোৰাত সেইকাৰণে মাটি দিবলৈ ওলাইছে আৰু তেওঁ আহি কি বুলি কৈছে ইয়াত ভিচিডিচি নেচাকে বোলে ভিচিডিচিবোৰ হেনো বৰালি মাছ মই কৈছোঁ মেইন তিমি মাছ দিছপুৰত বহি আছে মুখ্যমন্ত্ৰীৰ ঘৰত যি তিমি মাছে গোটেই বৰালি মাছবোৰ খাই শেষে কৰিছে তিমি মাছ দিছপুৰত বহি থকা নাই জানো গতিকে তিমি মাছ নিজে আছে দিছপুৰত বহি আৰু ইয়াত থকা বৰালিবোৰ তেওঁ শেষ কৰাৰ যিটো ষড়যন্ত্ৰ গতিকে মই কৈছোঁ যে তেওঁৰ লক্ষ্য হ'ল বিটিআৰখনক তেওঁ লুণ্ঠনৰ থলী হিচাপে ব্যৱহাৰ কৰিব খোজে মই বিপিএফকো মই কৈছোঁ যে আপোনালোকে তেওঁৰ মিঠা কথাত ভুল নাযাব ভিতৰি গোপন প্ৰেম কৰিব খুজিব এই প্ৰেমত ব্যাপক বিশ্বাসঘাতকতাৰ প্ৰতাৰণা আছে মুখ্যমন্ত্ৰী এনেকৈ বহুতক এনেকৈ নিজৰ জালত পেলাইছে আৰু বদনামী কৰিছে আৰু তেওঁলোকক তেনেকৈ নিজৰ লুণ্ঠনৰ হাতিয়াৰ হিচাপে ব্যৱহাৰ কৰিব মই হাগ্ৰামা মহিলাৰীক কৈছো বিটিসিৰ ইলেকশ্যনৰ ৰিজাল্ট দিয়ক তোমাৰ ঘৰৰ সন্মুখতে বহি পিকনিক খাম কিনো কৰিবা চাওঁ আমি নিৰামিষ মানুহ কিবা পিকনিক খাই নেকি আন্দা খায় না মদ খায় না কিবা খায় পিকনিকত মদ খায় আন্দা খায় মাছ মাংস খায় এইটো নিৰামিষত কিবা পিকনিক হয় বিটিআৰত এইবাৰ বিজেপি দলে খুব শক্তিশালীভাৱে প্ৰতিদ্বন্দ্বিতা কৰিছে মই ভাবোঁ যে বিপিএফ ইউপিপিএল আগতে বড়োলেণ্ডত দুটা দল আছিল আৰু বিজেপি এটা ক'ব গ'লে সৰু দল আছিল কিন্তু এইবাৰ মই ভাবোঁ যে বিটিআৰত বিজেপিয়ে যি ধৰণে নিৰ্বাচন খেলিছে বিজেপি একক সংখ্যাগৰিষ্ঠ দল হ'লেও আচৰিত হ'বলগীয়া নাই আমি নিৰ্বাচনত এটা কাৰণে আমি প্ৰতিদ্বন্দ্বিতা কৰিছোঁ যাতে বিটিআৰত শান্তি অক্ষুণ্ণ থাকে সেইকাৰণে আমি খুব সাৱধানে ইলেকশ্যন খেলিছোঁ যাতে কোনো ধৰণৰ সংঘাত নহয় আমাৰ দলেও বিপিএফ ইউপিপিএল আমি কাকোৱে সমালোচনা কৰা নাই এটা আমি এনেকুৱা এটা পৰিৱেশৰ মাজেৰে নিৰ্বাচন খেলিছোঁ যাতে ইলেকশ্যনৰ কাৰণে বিটিআৰত অশান্তি নহয় আৰু তেনেকুৱা পৰ্যায়ত সিটটো বহুত মেটাৰ নকৰে যদিও আমি একেবাৰে হাৰে হিমজুৱে জোৰ কৰি লাগিলে হয়তো আৰু দুটা সিট বাঢ়িব পাৰে কিন্তু তাতে তিক্ততা হ'ব গতিকে আমি তিক্ততা নোহোৱাকৈ ইলেকশ্যন খেলিব খুজিছোঁ যাতে বহুত বেছি তিক্ততা নহয় ইলেকশ্যনৰ পিছতো যাতে পৰিৱেশটো ইলেকশ্যনৰ আগৰ দৰেই থাকে বহু অচিনাকি মুখে জাতিটোক ব্যাপক ক্ষতি কৰিছে এইটো কৈছোঁ চিনাকি মুখৰ পিছফালে থকা বহু অচিনাকি মুখে গতিকে চক এতিয়াতো আৰু মৌলিক প্ৰশ্নবোৰৰ উত্তৰ দিয়াৰ সময় এইটোতো ৯০ দশকৰ মানে গানৰ কলি নহয় চিনাকি অচিনাকি এইবোৰ কথা কৈ থাকিবলৈ অসমৰ মুখ্যমন্ত্ৰীয়ে মূল কথা ক'ৰ কথাৰ উত্তৰ দিয়ক বিদেশী নাগৰিকৰ নাম কিয় চিনাক্তকৰণ নাই কৰা বিদেশী নাগৰিকে যদি বেদখল কৰিছে তেওঁলোকক পইচা কিয় দিছে তেওঁলোকক মাটি কিয় দিছে এইবোৰ মৌলিক প্ৰশ্ন উত্থাপন কৰিছোঁ আৰু ৪৯,০০০ বিঘা মাটি জনজাতীয় আবেষ্টনী তাৰ লগে লগে ষষ্ঠ অনুসূচিত থকা মাটি বেলেগক দিবলৈ ওলাইছে আম্বানী আদানীক দিবলৈ ওলাইছে গতিকে এই জনজাতি মানুহৰ বিদ্বেষ জনজাতি মানুহৰ বিৰোধী কাম কাজত চৰকাৰ জড়িত কিয় গতিকে আমাৰ কথাটো হ'ল যে আজি এটা কিবা বেলেগ টাৰ্ম ব্যৱহাৰ কৰিব কাইলৈ এটা বেলেগ ব্যৱহাৰ কৰিব মূল কথা ক'ৰ যিবোৰ কথা এইবোৰৰ পৰা কিয় আঁতৰিব খুজিছে ৬ নম্বৰ দফা কিয় দিল্লীয়ে গ্ৰহণ কৰা নাই গৃহমন্ত্ৰী কিয় সাহস হোৱা নাই সত্যেন্দ্ৰ গাৰ্গে কিয় চহী নেমাৰিলে দাড়ি কমাসহ উন্নীতকৰণ কৰিম বুলি কৈছিলে এইবোৰ কিয় আজিলৈকে কাৰ্যকৰী কৰা নাই
দেশৰ প্ৰধানমন্ত্ৰীয়ে অসমলৈ আহি বিদেশী তালি টোপোলা বান্ধি যাব বুলি কৈছিল। এতিয়া আমাৰ কথা হ'ল দেশৰ প্ৰধানমন্ত্ৰীয়ে আমাক উত্তৰ দিব লাগে কিমান বিদেশী অসমৰ পৰা তালি টোপোলা বান্ধি গ'ল। আমাৰ এইখন তালিকাখন লাগে, সংখ্যাটো লাগে। মহাজাগৰণ ৰেলী অসমলৈ আহি কৈছিলে দেশৰ প্ৰধানমন্ত্ৰীয়ে অসমৰ বানপানী গৰাখহনীয়া ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰা হ'ব, কিন্তু আজিলৈকে কিয় নহ'ল? গতিকে আমি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক মূল বিষয়বোৰলৈ আমি আহিবলৈ কৈছোঁ। আৱেগিক কৰি মানুহক যিকোনো বক্তব্য ৰখাৰ কোনো ধৰণৰ অৰ্থ থাকিব নোৱাৰে। মূল কথালৈ আহক, মূল ডিবেটলৈ আহক। আমি যে ক'লোঁ যে আপোনাৰ সমষ্টিত যিসমূহ ৰেলৱেৰ মাটি আছে, সেই ৰেলৱে মাটিসমূহত বেদখল কৰি থকা মানুহসমূহক উচ্ছেদ কৰিব পৰা আপোনাৰ দম আছে নেকি? আৰু যদি উচ্ছেদ কৰে, তেওঁলোকৰ নাম তেওঁলোকৰ সমষ্টিৰ পৰা, তেওঁৰ জালুকবাৰী সমষ্টিৰ পৰা যদি নাম কৰ্তন কৰে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনত জিকিব নোৱাৰে। কাৰ্বি আংলঙৰ উত্তৰ বৰবিলত কিয় উচ্ছেদ নকৰে? মুখ্যমন্ত্ৰীক প্ৰশ্ন কৰিছোঁ। উচ্ছেদ তেওঁ কৈছে যে আমিতো অসম চুক্তি আমাৰ কাৰণে গীতা কোৰাণ বাইবেল। মুখ্যমন্ত্ৰীক 10 নম্বৰ ক্লজটো পঢ়িবলৈ আহ্বান জনাইছোঁ। অসম চুক্তি 10 নম্বৰ দফা আখৰে আখৰে পালন কৰিম বুলি কৈছিলে। 10 নম্বৰ দফাত অসমত কেনেকৈ উচ্ছেদ হ'ব লাগে বিধিসন্মতভাৱে সাংবিধানিকভাৱে কোৱা আছে, পঢ়ি ল'ব। আমি অসম চুক্তিক মানো আৰু সেইকাৰণে অসম চুক্তি মৰ্মে গোটেই কথা বতৰাবোৰ হ'ব লাগিব। কাৰোবাক কিবা এটা টাৰ্ম ব্যৱহাৰ কৰিব, সাম্প্ৰদায়িক পৰিৱেশ এটা সৃষ্টি কৰিব, তাৰ সেই কথাটোত আমি নাই। আমি সাংবিধানিক কথা, যুক্তিপূৰ্ণ কথা বতৰা আৰু বেলেগৰ যোগেদিও এইটো কোৱাবলৈ আৰম্ভ কৰিছে মুখ্যমন্ত্ৰীয়ে। এতিয়া বহুতক লগাই দিয়ে তেওঁৰ মন্ত্ৰী, ঘনিষ্ঠ মন্ত্ৰী আৰু বহু মানুহ আছে যিবোৰ নাম ল'ব খোজা নাই। সকলোকে আহ্বান জনাইছোঁ মুখ্যমন্ত্ৰীৰ জালত নপৰিব। মুখ্যমন্ত্ৰীয়ে চেষ্টা কৰিব পে' ৰুলত ব্যৱহাৰ কৰিবৰ কাৰণে, পে' ৰুলত ৰাখিবলৈ চেষ্টা কৰিলে নাযাব তাত। গতিকে সকলোকে আহ্বান জনাইছোঁ মুখ্যমন্ত্ৰীৰ সাম্প্ৰদায়িক যিটো কথা বতৰা, বৰ্ণবাদী যিটো চিন্তা, এইটোৰ বিৰুদ্ধে জনগণ সজাগ সচেতন হ'ব লাগে। আৰু অসমৰ ৰাইজে অধিকাৰ বিচাৰি আছে। মোৰ মাটিত মোৰ অধিকাৰ লাগিব। 6 নম্বৰ দফা অনুসৰি আমাক অসমৰ মানুহক ৰাজনৈতিক অধিকাৰ দিব লাগিব। 51 চনৰ পৰা 71লৈকে 20 বছৰৰ অতিৰিক্ত বিদেশীৰ বোজা ল'লোঁ কাৰণেই 51 চনলৈকে থকা মানুহক ৰাজনৈতিক সাংবিধানিক সুৰক্ষা দিয়াৰ কথা কৈছে। আৰু অসমীয়া মানুহৰ সংজ্ঞা য'ত 51 ভিত্তিবৰ্ষৰ কথা কোৱা হৈছে, ইয়াৰ স্পিৰিটটো এইটোৱে যে যিহেতু 20 বছৰৰ অতিৰিক্ত বিদেশী বোজা ল'লোঁ, 51লৈকে যিসকল মানুহ খিলঞ্জীয়া মানুহ আছিলে তেওঁলোকৰ ভৱিষ্যতৰ সমস্যাৰ সংকট আছে। সেইকাৰণে তেওঁলোকক অধিকাৰ দিব লাগে আৰু আমি সেই দাবীহে উত্থাপন কৰিছোঁ। SIR সম্পৰ্কত আমাৰ স্পষ্ট কথা যে বাহিৰৰ পৰা মানুহৰ নাম আনি সুমুৱাব খুজিছে, আমাৰ খিলঞ্জীয়া মানুহৰ নাম কাটিব খুজিছে। ইয়াৰ যিসকল নাগৰিক আছে, এই কামটো বহুতত চলি আছে। কাৰণ আনকি পঞ্চায়ত নিৰ্বাচনৰ সময়ত আপোনালোকে খবৰ ল'বচোন, পঞ্চায়তৰ পুনৰ গঠন প্ৰক্ৰিয়া চলিলে, পঞ্চায়ত পুনৰ গঠন প্ৰক্ৰিয়া ডিলিমিটেশ্যন, পঞ্চায়ত পৰ্যায়ত ডিলিমিটেশ্যনৰ পিছত বহু মানুহৰ নাম নাই অহা। আৰু পঞ্চায়তটো গাঁৱে গাঁৱে হোৱা কথা। আমাৰ সেই অঞ্চলবোৰত আমি দেখিছোঁ যে সেইটো তাৰমানে তেওঁলোকে এক্সাৰচাইজ কৰিলে। গতিকে এতিয়াও যিটো স্পেচিয়েল ইণ্টেনচিভ ৰিভিজনৰ কথা যিবোৰ আছে, তাত আমাৰ মানুহৰ নাম কাটিব নোৱাৰিব আৰু বিদেশীৰ নাম কাটিব লাগিব। অসমত থকা অবৈধ বিদেশীৰ নাম কাটিবলৈ বহু দিনৰ পৰা কৈছিলোঁ। বিদেশী চিনাক্তকৰণ হ'ব লাগে, ভোটাৰ তালিকাৰ পৰা তেওঁলোকৰ নাম কৰ্তন হ'ব লাগে আৰু তেওঁলোকক বহিষ্কাৰ কৰিব লাগে। এই কামটো চৰকাৰে নকৰি তেওঁলোকে সমগ্ৰ বিফলতা ঢাকিবৰ কাৰণে নতুন এটা তেওঁলোকে বিষয় উত্থাপন কৰি মানুহক তেওঁলোকে বিভিন্ন ধৰণে প্ৰৰোচিত কৰিছে, বিভিন্ন ধৰণে তেওঁলোকে বিষয়বোৰৰ পৰা দৃষ্টি আঁতৰাই লৈ যাবৰ কাৰণে চিন্তা চৰ্চা কৰিছে। ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পিছত দেশৰ গৃহমন্ত্ৰীয়ে কি কৈছিলে? আমাৰ দম আছে, আমি কৰি দেখুৱালোঁ। এতিয়া দম আছে, কাৰ্যকৰী কিয় নকৰে? কিয় যিবোৰ ট্ৰিবিউনেল আছিলে বন্ধ কৰি দিয়া হৈছিল? কিয় ট্ৰিবিউনেলত যিসকল ন্যায়াধীশক নিযুক্তি দিয়া আছিল তেওঁলোকক কিয় আজি সেই যিটো নিযুক্তি প্ৰক্ৰিয়া বন্ধ ৰখা হ'ল? মুখ্যমন্ত্ৰীয়ে কি কৈছিলে? মুখ্যমন্ত্ৰীয়ে কৈছিলে যে সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত আৰু জাতিটোৱে আৰু কোনো সংকটৰ কথা নাই। এতিয়া আকৌ নতুনকৈ সংকটৰ কথা কিয় আহিলে? 100 বছৰলৈ সুৰক্ষিত। মুখ্যমন্ত্ৰীকে প্ৰশ্ন কৰিব খুজিছোঁ যে সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পিছত আপুনি যে ভীমৰ বচন আওৰাইছিলে,
যে 100 বছৰলৈ জাতিটো আৰু সংকটৰ গৰাহত নপৰে। এতিয়া আমাক উত্তৰ দিব লাগে যে আপোনাৰ হঠাৎ কেনেকৈ সংকট আহিলে। তাৰমানে নিৰ্বাচন আহিলে সংকট দেখা পায় আৰু নিৰ্বাচন যোৱাৰ পাছত তেওঁলোকে কোনো বিষয়ক তেওঁলোকে এড্ৰেছ নকৰে, সমস্যা সমাধান কৰিবলৈ কাম নকৰে। আমি দল হিচাপে গৈছোঁ, অসম জাতীয় পৰিষদ হিচাপে গৈছোঁ আৰু আমাৰ অসম জাতীয় পৰিষদে 2024 চনৰ লোকসভা নিৰ্বাচনৰ সময়তো কংগ্ৰেছৰ যিগৰাকী সভাপতি মল্লিকাৰ্জুন খাৰ্গেক 14টা বিষয় এনেকুৱা জাতীয় বিষয়, তাত 6 নম্বৰ দফাও আছে, 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ কথাও আছে, আমাৰ কৃষকসকলৰ দুগুণ আয় হোৱাৰ কথা প্ৰতিশ্ৰুতি দিলে, যিবোৰ প্ৰতিশ্ৰুতি পালন কৰা নাই। সকলো কথা যিবোৰৰ কথাৰ লগত অসমৰ ভৱিষ্যত জড়িত হৈ আছে, আমাক যিবোৰ এতিয়া কাগজ কল, কাছাৰ কাগজ কল আৰু জাগিৰোড কাগজ কল পুনৰুজ্জীৱিত কৰিম এইবুলি কৈছিল। এই কথাবোৰ যে নকৰিলে আমাৰ অসমৰ মূল যিবোৰ বিষয় এইবোৰ তেতিয়াও উত্থাপন কৰিছিলোঁ। সেইকাৰণে এইটো এটা নাই, সেইটোতো আমি সকলোৱে কৈ আহিছোঁ, ঐক্যবদ্ধভাৱে যুঁজিম, ঐক্যবদ্ধ হ'ম, তাৰ পৰিৱেশ তাত অতি সোনকালে সেই পৰিৱেশ গঢ় লৈ উঠিব। মূল কথাটো হ'ল আমি বিজেপি দলটোৱে অসম চুক্তি ৰূপায়ণ কৰিম বুলি কৈ ৰূপায়ণ নকৰিলে। 11 বছৰ অতিক্ৰম কৰিলে দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে অসম চুক্তিৰ লগত জড়িত হৈ থকা বিদেশী চিনাক্তকৰণ, ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন আৰু বিদেশী বহিষ্কৰণৰ কাম নকৰিলে, 6 নম্বৰ দফা কাৰ্যকৰী নকৰিলে। তাৰ বিপৰীতে আৰু 43 বছৰ বিদেশীৰ বোজা নাগৰিকত্ব সংশোধনী আইন অৰ্থাৎ কা আনি জাপি দিলে। যিবোৰ কথা কৈছিলে, বৃহৎ নদী বান্ধৰ বিৰোধিতা কৰিছিল, এতিয়া বৃহৎ নদী বান্ধত তেওঁলোকে শক্তি উৎপাদন কৰিব খুজিছে। দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়েও কৰিছিলে, গৃহমন্ত্ৰীগৰাকী আগৰ গৃহমন্ত্ৰী ৰাজনাথ সিঙেও কৰিছিল, সভালৈ আহি এইবোৰ কথাবোৰ কৈছিলে, কিন্তু তাৰ বিপৰীতে তেওঁলোকে কাম কাজ কৰিছে। আমি আমাৰ আদৰ্শ অটুট আছে, আমাৰ জাতীয়তাবাদী আদৰ্শ জীয়াই আছিলে, আছে আৰু থাকিব। আদৰ্শগত অমিল কংগ্ৰেছৰ লগত আছিলে আৰু ভৱিষ্যতৰ দিনসমূহতো থাকিব। গতিকে আমি দেশৰ সাংবিধানিক ব্যৱস্থা, গণতান্ত্ৰিক ব্যৱস্থা, দলপতি বিৰোধী দলপতিগৰাকী কাৰ সেইটো আমাৰ কাৰণে গুৰুত্বপূৰ্ণ কথা নহয়। বিৰোধী দলপতিগৰাকীক, কাৰণ চৰকাৰে যিহেতু নকৰিলে 11 বছৰ অপেক্ষা কৰিলোঁ, 11 বছৰ অপেক্ষাৰ পিছত চৰকাৰে একো নকৰাৰ কাৰণে বিষয়সমূহ যাতে সংসদৰ মজিয়াত যাতে আলোচনা হয়, সজোৰে উত্থাপন কৰে, তাৰ কাৰণে বিৰোধী দলপতি আৰু উপদলপতিগৰাকী অসমৰ। সাংবিধানিকভাৱে আমি ক'লৈ গৈছোঁ? পাৰ্লিয়ামেণ্টত গৈছোঁ, পাৰ্লিয়ামেণ্টত বিৰোধী দলপতিৰ চেম্বাৰ কাৰ্যালয়ত বহিছোঁ। আমিতো কংগ্ৰেছ কাৰ্যালয়লৈ যোৱা নাই। 1 ঘণ্টা দিছে, 1 ঘণ্টা আমি কৈছোঁ, গোটেই কথাবোৰ কৈছোঁ পুংখানুপুংখভাৱে। যিমানবোৰ অসমত যিবোৰ আগতে তেওঁলোকে দিয়া প্ৰতিশ্ৰুতি যিবোৰ পালন নকৰিলে